স্যার কয়াকুছিত আজি আপোনালোকৰ কি প্ৰগ্ৰাম আছিলে আৰু আজি আপোনাৰ পদাৰ্পণ হৈছে? কয়াকুছিত আচলতে আমি আহিছোঁ সমন্বয় বাৰ্তা লৈ। আপোনালোক সকলোৱে জানে অসমখন এতিয়া ভগ্নাংশলৈ ৰূপান্তৰিত হৈছে, সকলোৰে মনবোৰ ভগা। আৰু চৰ চাপৰি অঞ্চলৰ যিসকল বহু বছৰৰ আগতেই অসমত বসবাস কৰিছে, আজি 50-100 বছৰ আগতো কোনো লোক ইয়ালৈ আহিছে, এই সকলো লোকৰ সৈতে আমি এটা সমন্বয়ৰ বৰ ভেটি এটা নিৰ্মাণ কৰিব খুজিছোঁ। ইতিমধ্যে আমি আমাৰ চুবুৰীয়া ৰাজ্যৰ লগতো সম্পৰ্ক গভীৰ আৰু গাঢ় কৰিবৰ কাৰণে যত্ন যেনেকৈ কৰিছোঁ, চৰ চাপৰিৰ লোকসকলক আমাৰ সমাজৰ সংস্কৃতিৰ এটা লুইতপৰীয়া অসমীয়া বুলি আমি স্বীকৃতি দিছোঁ। আৰু সেইসকল অসমীয়া নহ'লে আৰু কোনবিলাক অসমীয়া হ'ব? যিসকলে অসমৰ মাটি পানী বায়ুৰ লগত সম্পৃক্ত হৈ পৰিছে, অসমীয়া ভাষা তেখেতসকলে গ্ৰহণ কৰিছে। 100খনতকৈও কয়াকুছিত অধিক মাতৃভাষাৰ স্কুল আছে। ইয়াৰ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাতৃভাষাৰ জ্ঞান আছে, অসমীয়া ভাষাৰ জ্ঞান আছে, সুন্দৰ হাতৰ আখৰ। আৰু ইয়াৰ পৰা কোনো ল'ৰা ছোৱালীয়ে অসমীয়াত ফেইল কৰা নাই। মই পোৱা তথ্যমতে মই যিখিনি সংগ্ৰহ কৰিলোঁ, দেখিলোঁ প্ৰতি স্কুলৰ পৰা 80%, 90% এনেকৈ ভালকৈ ল'ৰাই পাছ কৰিছে। যেনেকৈ ব্ৰহ্মপুত্ৰ উপত্যকা উজনি অসমৰ জিলাবিলাকত অসমীয়াটো ফেইল কৰা ল'ৰা ছোৱালী যেনেকৈ আছে, কিছুমানে এজনো পাছ নকৰা ল'ৰা ছোৱালী বিদ্যালয় আছে, কিন্তু চৰ চাপৰি কয়াকুছিত এখনো নাই। গতিকে এইটো এটা আমাৰ ইতিবাচক বতৰা। আমি এটা বৃহত্তৰ অসমীয়া জাতি গঠন কৰিব লাগে। আৰু অহা চেঞ্চাছত 1931 চনৰ পৰা যোৱা 2011 চনলৈকে চৰ চাপৰি আৰু চাহ বাগিচাৰ জনগোষ্ঠী এইসকলে অসমীয়া ভাষাৰ লোকপিয়লত সংখ্যাগুৰু ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এইবাৰো আমাৰ পিয়ল চমু চাপি আহিছে, ইতিমধ্যে কাম আৰম্ভ হৈছে। আৰু আমি আজিৰ যিটো আমাৰ অভিজ্ঞতা, এখেতসকলে অসমীয়া ভাষা সাহিত্যৰ লগতে সংস্কৃতিৰ যিটো বৰপেৰা, সেইটো কৰিবলৈ তেখেতসকল সম্ভৱ কৰিছে। বিহু উৎসৱ পাতে, যিজনে বৰগীত গায়, আজি যিজনে যিটো বৰগীত গালে অতুলনীয় বৰগীত গাইছে, বিহু গাইছে, শংকৰদেৱৰ উৎসৱ পাতিছে। গতিকে এইটো আমাৰ অসমীয়া জাতিৰ কাৰণে এটা বৰ বৃহৎ অৱদান বুলি মই অনুভৱ কৰিছোঁ। আৰু সদায় চৰ চাপৰিৰ সকলো লোকেই অকল কয়াকুছি বুলিয়েই নহয়, অসম সাহিত্য সভাৰ পতাকাৰ তলত সকলোৱে নিৰাপদে থাকিব বুলি আমি ভাবোঁ। আৰু তেখেতৰ লগত অসম সাহিত্য সভাই তেখেতসকলৰ দুখ দুৰ্দশাৰ দিনতো অসম সাহিত্য সভা সদায় তেখেতসকলৰ লগতেই থাকিব। ভাঙন অহাৰ সংখ্যাটো কিহৰ কাৰণে? এই যে ভাঙন অহাৰ যিটো আপুনি আচলতে সমাজখন আজি এটা ঘৃণাৰ সংগঠনলৈ ৰাজনীতিটো ৰূপান্তৰিত হৈছে। আৰু ৰাজনীতিয়ে ভঙা পতা কৰে আৰু সংস্কৃতিয়ে এক কৰে, সেইটোৱে মূল উদ্দেশ্য। তাৰপাছতো ছাৰ দেখা গৈছে বিভিন্ন সময়ত অসমৰ মুখ্যমন্ত্ৰী হওক বা ইমানখিনি অৱদান আগবঢ়োৱা এটা জনগোষ্ঠীক মুখ্যমন্ত্ৰী হওক কেতিয়াবা অচিনাকি বুলি কৈছে। আৰু তেখেতৰ উচতনি ছাৰ কিছুমান মানুহ উজনি অসমত পেটৰ টানৰ কাম কৰিবলৈ যোৱাৰ পাছতো ছাৰ তেওঁলোকৰ ওপৰত বিৰাট অত্যাচাৰ কৰা হৈছে। তেনে ক্ষেত্ৰত কিন্তু ছাৰ আচলতে সাহিত্য সভাই চৰ চাপৰিৰ লগত সদায় অসম সাহিত্য সভা তেখেতসকলৰ লগত আছে। তেখেতসকলে কোনো ভয় কৰিব নালাগে। অসম সাহিত্য সভাৰ পতাকাখনৰ তলত প্ৰতিগৰাকী চৰ চাপৰিৰ যিসকলে অসমীয়া ভাষা সাহিত্য সংস্কৃতি গ্ৰহণ কৰিছে, যিসকলে মাতৃভাষা অসমীয়া বুলি লোকপিয়লত দেখুৱাইছে, সেই সকলোৱেই সেই পতাকাখনৰ তলত
নিৰাপদ বুলি মই অনুভৱ কৰোঁ। ছাৰ কাৰ্বিসকলক যেতিয়া চীনা বুলি কোৱা হৈছিল, চীনা বুলি কোৱা হৈছে খেৰ সাহিত্যভাৱে যেনেকৈ তৎপৰতা দেখুৱাইছিলে হয়, আমি আৰু গৈছিলোঁ। আজি আপুনি টুইট কৰি অসমীয়া কৈছে তেওঁলোকক যেতিয়া ছাৰ অত্যাচাৰ কৰা হয় তেতিয়া কিন্তু ছাৰ সাহিত্য সভাই গৈছে খেৰণলৈ গৈছে নহয় আমাৰ সাহিত্য সভাৰ মানুহ গৈছে তাত, মই যোৱা নাই কিন্তু গৈছে। এতিয়া ছাৰ যিসকলে সততে ভাৰতীয় মূলৰ বা অসমীয়া মূলৰ চৰ্চা কৰি মুছলমানসকলক যেনেকৈ ছাৰ তুচ্ছ তাচ্ছিল্য অত্যাচাৰ কৰা হয় তেখেতসকলক ছাৰ আপুনি কি আহ্বান মই জনাব? একো নকওঁ, কথাটো এইটোৱে, এটা বাক্য ক'ম, ৰাজনীতিয়ে জাতিৰ সংবিধানৰ ঊৰ্ধত গৈও কেতিয়াবা ৰাজনীতিয়ে ঘৃণাৰ সংগঠনলৈ ৰূপান্তৰিত হয় আৰু তেওঁলোকে ভোটৰ কাৰণে অৰ্থাৎ ক্ষমতা লাভৰ কাৰণে তেওঁলোকে কেতিয়াবা দেশপ্ৰেমিকো হ'ব পাৰে। গতিকে ৰাজনীতিয়ে যিটো ভাগ কৰিছে অসম সাহিত্য সভাই এক কৰিবৰ কাৰণে এই ভগা হাড়বোৰ জোৰা দিবৰ কাৰণে যত্ন কৰিছে।